জবাব মুর্দাবাদ 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 জবাব মুর্দাবাদ 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 অশোক শর্মা হায় 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 অশোক শর্মা হায় 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 মুর্দাবাদ 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 ইয়ার সমর্থক অশোক শর্মা মুর্দাবাদ 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 অশোক শর্মা বেদখল ভূমি মুক্ত করক মুক্ত করক মুক্ত করক বেদখল ভূমি উচ্ছেদ করক উচ্ছেদ করক উচ্ছেদ করক আমার বেদখল ভূমি উচ্ছেদ করক উচ্ছেদ করক উচ্ছেদ করক অশোক জবাব মুর্দাবাদ 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 জবাব মুর্দাবাদ হিচাপে অশোক শৰ্মাক বেয়া নাপাওঁ কাৰণ মানুহ মাত্ৰে ভগৱান আমি ইমান সকলে পাওঁ কিন্তু কথা আজি তেওঁৰ যিটো কেৰেক্টাৰ তেওঁৰ যিটো মানে কি চৰিত্ৰ আজি তেওঁ মানে কি আৰ এছ এছ কৰি পালে হওক বিজেপি যি বিধায়ক হ'ল আজি তেওঁ মানে বিজেপিক লাট মাৰি যায় তেওঁ কংগ্ৰেছত যাই পেলাই যিবিলাক তেওঁ মানে চৰকাৰখনৰ বিৰুদ্ধে যে মানে আবুল তাবুল যি বকি আছে আজি আমাৰ এই চৰকাৰখনে আজি স্বাধীনতাৰ কালৰ পৰা যি কাম হোৱা নাছিল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমান মানে হানিও হোৱা নাছিল আৰু আমাৰ এখন সুন্দৰ পৰিৱেশ নাছিল এনেকুৱা উন্নয়ন হৈ আছে আৰু এই উন্নয়নবিলাক দেখি আজি কংগ্ৰেছৰ বিধায়ক পালি নেতা পালি আজি মানে তেওঁলোকে মানে কি মানে হেৰি হৈছে মানে কি থাকিব নোৱাৰা হৈ গৈছে উত্থান দেখিব লাগিব সেইকাৰণে যে আমাৰ চৰকাৰৰ বিৰুদ্ধে তামোল তামোল ভুকি আছে আৰু আজি অশোক শৰ্মাই তেখেতে যিবিলাক আমাৰ চৰকাৰৰ আজি নেতাৰ বিৰুদ্ধে কিছুমান যি মাটি দখল কিবা এইবিলাক কৈ আছে তেখেতৰ নিজৰ নেতৃত্বত মাটিত মানে যি কৰিছে আজি ৰাইজে জানে আজি বিধায়ক হৈ থকাৰ অৱস্থাত তেখেতৰ মাটি কিমান আছিল আজি তেখেতে কিমান মাটি কৰিছে আজি তেখেতে মানে মুকলিভাৱে তেখেতে হেৰি দিয়ক প্ৰকাশ কৰক চাওঁ কিমান সাহস আছে আজি ইয়াতে আমাৰ এছ ইমান মানুহ গোট খাইছে আজি এছ আমাৰ তেওঁৰ ইয়াতে সাধাৰণ অলপ চাকি বা মেডিমেল যে বাকীখিনি চৰকাৰী তেওঁ দখল কৰি আছে আৰু সেইবুলি 30 বিঘা প্ৰায় মোটামুটি ইয়াতে 70-80 বিঘা মাটি তেওঁৰ দখলত আছে গতিকে আমি চৰকাৰক আমি ইয়াৰ পৰা আমি প্ৰতিবাদ জনাইছোঁ আমি অনুৰোধ জনাইছোঁ তেখেতৰ বিৰুদ্ধে অনতিমূলক ব্যৱস্থা কৰি বেদখল ভূমি উচ্ছেদ কৰি পেলাই আমি চৰকাৰী ভূমি যাতে উপযুক্তভাৱে ব্যৱহৃত হয় তাৰ বাবে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।